how much money you will get on 1 million views from YouTube. 1 million ভিউজত মানে কি ইউটিউবত 1 million ভিউজ হ'লে ইউটিউবে কিমান টকা দিব আপোনাক সো সেইটোই কথা চাওক তো প্ৰথম কথা ইয়াতে ক'বলৈ গ'লে মানে কি ইউটিউবে মানে কি কোনো ভিউজ অনুসৰি মানে কি ডিপেণ্ড অন ভিউজ মানে কি ভিউজৰ অনুসৰি ইউটিউবে কোনো ধৰণৰ পইচা নিদিয়ে এইটো আপুনি শুনি আচৰিত হ'ব কথাটো মানে কি ইউটিউবে মানে কি ভিউজ অনুসৰি কোনো টকা নিদিয়ে তো ইউটিউবে দিয়ে টকা কেনেকৈ মানে কি হিচাপত টকা দিয়ে তো চাওক ইয়াত এটা মানে কি লজিক আছে মানে এটা ডাঙৰ কথা আছে মানে সাধু কথা নহয় এটা ডাঙৰ কথাই আছে চ' একচুৱেলি কি অনুসৰি মানে কি ইউটিউবে পইচা দিয়ে চ' ইউটিউবে যদি ভিউজ অনুসৰি টকা নিদিয়ে তো দিয়ে কিহৰ ওপৰত চ' সকলো কৈ আছোঁ তো প্ৰথম কথা চাওক প্ৰথম কথা ক'বলৈ গ'লে ইউটিউবে খুদ মানে কি ইউটিউবৰ একাউণ্ট থ্ৰু দি মানে কি ইউটিউবে কেতিয়াও মানে কি পইচা নিদিয়ে ঠিক আছে এইটো প্ৰথম কথা মানে কি ইউটিউবৰ একাউণ্ট দি মানে কি কেতিয়াও পইচা নিদিয়ে তো পইচা দিয়াৰ কাৰণে ইউটিউব যেতিয়া নেকি চেনেল এটা মনিটাইজ হৈ যায় মানে কি মনিটাইজ হোৱাৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়া আছে আপোনাৰ মানে কি 1000 ছাবস্ক্ৰাইবাৰ হ'ব লাগিব এণ্ড ছামথিং আপোনাৰ মানে কি আপোনাৰ কি 4000 ৱাচ টাইম ক্লিয়াৰ হ'ব লাগিব তো তেতিয়া আপোনাৰ চেনেলটো মনিটাইজ হৈ যাব হয়তো এইবিলাকৰ কথা আপোনালোকে ভালদৰে জানে আৰু তো এইখিনি কমপ্লিট হোৱাৰ পিছত মানে কি আপোনাৰ মানে কি চেনেলটা মনিটাইজ হোৱাৰ কাৰণে আপোনাক ইমেইল এটা পঠাই দিব মেইনলি ফাৰ্ষ্ট টাইম মানে ইমেইল এটা পঠাই দিব আপোনাৰ চেনেলটো মনিটাইজ হোৱাৰ কাৰণে এপ্লাই কৰিব পাৰিব বুলি তো সেইটো ইমেইল অহাৰ পিছত যেতিয়া নেকি আপোনাৰ মানে কি ক্ৰাইটেৰিয়াখিনি ফিল আপ হৈ যাব আপোনাৰ ইমেইলটো আহিব আৰু ইমেইলটো আপোনাৰ ছেটআপ কৰিব লাগিব মানে ছেটআপ কৰাৰ লগে লগে আপোনাৰ এটা চৰি ফৰ ইণ্টাৰাপ্টেড তো আপোনাৰ তাতে মানে কি এডচেঞ্চ গুগল এডচেঞ্চ বুলি নেকি আপোনাৰ এটা এডচেঞ্চ একাউণ্ট এটা ক্ৰিয়েট হৈ যাব মানে খুলি দিব সিহঁতৰ পৰা একাউণ্ট এটা ক্ৰিয়েট হৈ যাব আৰু মানে কি আৰু তাৰপিছত মানে কি সেই একাউণ্টটো হোৱাৰ পিছত তাতে কিছুমান ক্ৰাইটেৰিয়া আছে বাই দা ৱে এইবিলাক পিছত ডিছকাছ কৰিম কেনেকৈ ছেটআপ কৰিব লাগে পিন ভেৰিফাই কেনেকৈ কৰিব লাগে এইবিলাক পিছত ডিছকাছ কৰিম বাৰু তো একাউণ্টটো ক্ৰিয়েট হৈ যোৱাৰ পিছত আপোনাৰ মানে গুগল এডচেঞ্চ একাউণ্টটো ক্ৰিয়েট হৈ যোৱাৰ পিছত সেই একাউণ্টটোৰ থ্ৰু দিহে আপোনাক মানে কি ইউটিউবে পইচা দিব মানে গুগল এডচেঞ্চ একাউণ্টটোৰ থ্ৰু দি মানে আপোনাক মানে কি সেই আপোনাক ইউটিউবে পে'মেণ্ট কৰিব ঠিক আছে চ' প্ৰথম কথা এইটো এণ্ড ভিউজ অনুসৰি আপুনি মানে কি ইউটিউবে যে পইচা নিদিয়ে বুলি কৈছোঁ মই তো তাতো এটা কথা আছে একচুৱেলি ইউটিউবে সঁচাকৈ মানে চিৰিয়াছলি হয়তো বহুতে নক'ব এইটো কথা বাট আই এম চিৰিয়াছলি মাই এক্সপিৰিয়েঞ্চ মই কৈছোঁ তো ইউটিউবে মানে কি ভিউজ অনুসৰি কোনো ধৰণৰ টকা নিদিয়ে তো দিয়ে কেনেকৈ চাওক ইয়াত এটা মানে কি বুজিব লগা কথা একচুৱেলি চাওক আপোনাৰ ভিডিঅ' এটাত কিমানটা এড আহি আছে মানে এড মানে বুজি পাইছে আৰু মানে এডভাৰটাইজমেণ্ট চ' আপোনাৰ ভিডিঅ' এটাত কিমানটা এডভাৰটাইজমেণ্ট আহি আছে কিমানটা মানে এডভাৰটাইজমেণ্ট শ্ব' কৰি আছে আপোনাৰ ভিডিঅ'টোত তাৰ ওপৰত নিৰ্ভৰ কৰিহে মানে কি আপোনাৰ ইউটিউবে পে'মেণ্ট কৰিব মানে কি গুগল এডচেঞ্চে আৰু তো সেইটো কথা আৰু তাতো কথা আছে আপোনাৰ ছাপ'জ মানে কি এটা ভিডিঅ'ত 1 মিলিয়ন 2 মিলিয়ন 10 মিলিয়ন ভিউজ হৈ গ'ল যদি আপোনাৰ ভিডিঅ'টোত মানে কি এটাও যদি এড অহা নাই মানে ইমপ্ৰেশ্যন হোৱা নাই এড ইমপ্ৰেশ্যন বা এড অহা নাই আৰু মানে এডভাৰটাইজমেণ্ট শ্ব' কৰা নাই আপোনাৰ ভিডিঅ'ত এটা যদি এডভাৰটাইজমেণ্ট শ্ব' কৰা নাই তো আপোনাৰ পইচা জিৰ' মানে 1 টকাও নাপায় সেইটোৱে হ'ল কথা তো চিম্পল কথা ক'বলৈ গ'লে আপোনাৰ যদি ছাপ'জ মানে কি আপোনাৰ যদি মানে কি ভিডিঅ' এটাৰ মানে কি 100 ভিউজো যদি আপোনাৰ হৈ আছে তাতে যদি আপোনাৰ 100টা ইমপ্ৰেশ্যন হৈ আছে ছাপ'জ কৈছোঁ ছাপ'জ মানে এক্সাম্পল হিচাপে কৈছোঁ যদি 100টা ভিউজত মানে আপোনাৰ ভিডিঅ'টোত 100টাই যদি এডভাৰটাইজমেণ্ট শ্ব' কৰিছে তো সেই 100টা এডভাৰটাইজমেণ্ট ওপৰত মানে কি কাউণ্ট কৰি সিহঁতে মানে কি গুগল এডচেঞ্চৰ থ্ৰু দি মানে কি এডচেঞ্চে পইচা আপোনাৰ একাউণ্টত দি দিব ঠিক আছে তো এইটো ছেকেণ্ড কথা এটা কথা ক'ম মই ইউটিউবে যে পে'মেণ্ট কৰে মানে ইউটিউবে যে পইচা দিয়ে তাতে আপোনাৰ কাণ্ট্ৰি ৱাইজ এইটো মানে বেলেগ হয় মানে দেশ অনুসৰি ঠাই লৈ মানে জেগাটো লৈ মানে কি বেলেগ হয় যিটো নেকি আপোনাৰ পইচা দিয়ে মানে কি যাক নেকি আপোনাৰ কিবা বুলি কৈছিলে আপোনাৰ বাই দা ৱে আপোনাৰ CPM নেকি ছামথিং চ' ইয়াৰ বিষয়ে পিছত বাৰু বেলেগকৈ ডিছকাছ কৰিম কিন্তু কাণ্ট্ৰি ৱাইজ মানে কি দেশ বিদেশে মানে কি আপোনাৰ ভিডিঅ'টো ছাপ'জ মানে কি বেলেগ দেশৰ পৰা যদি চাই আছে তাৰ যিটো নেকি এড আহিব তাৰ অকণমান পইচাটো মানে কি বেলেগ হ'ব ইণ্ডিয়াত যদি চাই আছে সেইটো বেলেগ হ'ব নেপালত যদি চাই আছে তাৰ পইচাটো অকণমান বেলেগ হ'ব মানে কি বেলেগ সেইটো এটা কথা এণ্ড মষ্ট ইম্পৰ্টেণ্ট ওৱান থিং এটা এট দ্য এণ্ড অফ দ্য ভিডিঅ' মানে কি ভিডিঅ'টো যোৱাৰ আগতে এটা ইম্পৰ্টেণ্ট কথা কৈ যাওঁ যদি বাই চান্স আপোনাৰ মানে চেনেলটো মনিটাইজ হৈ গ'ল ধৰি লওক আপোনাৰ চেনেলটো মনিটাইজ হৈ গ'ল আৰু মনিটাইজ হোৱাৰ পিছত কেতিয়াও নিজৰ ভিডিঅ'বিলাক চাই নাথাকিব কাৰণ নিজৰ ভিডিঅ' চাই থাকিলে মানে কি আপোনাৰ যদি এডবিলাক আহে ঠিক আছে
একবাৰ দুইবাৰ চোৱাটো বেলেগ কথা এণ্ড বাৰে বাৰে চাই থাকিলে মানে কি সেইটো আপোনাৰ ইনভেলিড CTR মানে কি ইনভেলিড ক্লিক থ্ৰু ৰেট বুলি ক'ব যাৰ ফলত আপোনাৰ মানে কি কমপ্লিট যিটো নেকি গুগল এডচেন্স একাউণ্ট ইউটিউবে পইচা দিয়া গুগল এডচেন্স একাউণ্টটো আপোনাৰ পাৰ্মানেণ্টলি ডিলেট কৰি দিব ডিচেবল কৰি দিব মানে ঠিক আছে আৰু ভুলতো মানে কেতিয়াও মানে কি নিজৰ অহা ভিডিঅ'বিলাকত মানে কি এড যিবিলাক নেকি শ্ব' কৰে সেই এডবিলাকত কেতিয়াও মানে টিপি নিদিব ঠিক আছে কেতিয়াও টিপি নিদিব নেভাৰ ডু দিছ এইটো মই যদি নতুনকৈ আহিছে এই ফিল্ডত মানে কি পিছলৈ সাৱধান কৰি থ'লোঁ যাতে মানে কি আপোনাৰ এনেকুৱা ভুল পিছলৈ নহয় আৰু ঠিক আছে তো এইবোৰ সৰু সৰু কথা আপোনাৰ মানে কি চেনেলটো মনিটাইজ হৈ যোৱাৰ পিছতো আপোনাৰ কি আপোনাৰ এডচেন্স একাউণ্টটো ডিচেবল হৈ যাব আৰু ডিচেবল হৈ গ'লেতো গমেই পায় ডিচেবল হৈ গ'লেতো আপোনাৰ মানে কি ইউটিউব একাউণ্টটোৰ থ্ৰু দি সেইটো চেনেলৰ থ্ৰু দি মানে কি সেইটো চেনেলৰ জৰিয়তে আপুনি কেতিয়াও ইনকাম কৰিব নোৱাৰে ঠিক আছে তো সেইটোৱে হ'ল কথা তো এইবোৰ সৰু সৰু কথা বাট ইম্পৰ্টেণ্ট কথা চ' যিখিনি ক'লোঁ হয়তো বুজি পালে আৰু যিমান পাৰোঁ মই বুজাবলৈ চেষ্টা কৰিলোঁ গাইজ ঠিক আছে যিখিনি মোৰ এক্সপিৰিয়েঞ্চ আছিল আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ তো এইখিনি আছিল মানে কি তো কথাখিনি গম পালে ইউটিউবে মানে কি একচুৱেলি কোনো ভিউজ অনুসৰি টকা চকা নিদিয়ে ঠিক আছে তো যিয়ে নহওক গাইজ আশা কৰোঁ কথাখিনি নিশ্চয় বুজি পালে এণ্ড যদি ভাল পালে অভিয়াছলি এটা লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তো মিলতে হে ফিৰ নেক্সট ভিডিঅ' पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो